বাবা তোৰ ফোনটো বাজি আছে হেল্ল' 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 কোৱা ইমান মাতি আছো মাত কৰা নাই কিয় 5 বছৰৰ পিছত যে এইটো নম্বৰত কল আহিব বুলি আশাই কৰা নাছিলোঁ তাকে ভাবি আছিলোঁ কি বুলি মাত কৰিম কেইদিনমান থাকিয়ে তোমাৰ কথা বহুত মনত পৰিছিল কিন্তু সাহসে হোৱা নাছিল তোমাক কল কৰিবলৈ কালিৰ পৰা তোমাৰ মাতটো শুনিবলৈ বহুত মন গৈ আছিল সেইকাৰণে সাহস কৰি তোমালৈ কল কৰিছোঁ কেনে আছা তুমি মাতটো শুনাৰ কি আছে জানাইচোন মানুহ চেঞ্জ হ'ব পাৰে কিন্তু তাৰ মাত কেতিয়াও চেঞ্জ হ'ব নোৱাৰে আৰু কেনে আছোঁ ভালেই আছোঁ নিজকে নিজৰ ধৰণে লৈ বিজি আছোঁ তুমি নুসুধা মই কেনে আছোঁ সোধাৰ কোনো প্ৰয়োজনেই নাই এই পৃথিৱীখনত এনেকুৱা কিছুমান মানুহ আছে যাৰ সকলো সময়তে ভালেই থাকে তাৰে ভিতৰত তুমি এজন মোৰ কথা মনত নপৰে তোমাৰ পৰে বহুত পৰিছিল যেতিয়া দিনৰ পিছত দিন নাখাই আছিলোঁ তেতিয়া পৰিছিল তুমি ভালে আছানে যেতিয়া ৰাতি টোপনি নাহি কান্দি কান্দি অসুস্থ হৈ গৈছিলোঁ তেতিয়া মনত পৰিছিল তুমি সুস্থ আছাতো এটা সময়ত বহুত মনত পৰিছিল কিন্তু এতিয়া আৰু নপৰে এতিয়া আৰু ইমান সময়ো নাই সেইবোৰ কথা ভাবিবলৈ মোক কি ক্ষমা কৰি দিব পৰা নাযায় নেকি ক্ষমাটো মই তোমাক 5 বছৰ আগতেই কৰি দিছিলোঁ যদি নকৰিলোঁ হয় তুমি দিয়া মোৰ মনত আঘাতবোৰ কেনেকৈ শুকালেহেঁতেন কোৱা আচ্ছা শুনা এতিয়া মই ৰাখোঁ এতিয়া মোৰ আকাশলৈ চোৱা সময় প্ৰতিদিন ৰাতি এইটো সময়তে মই আকাশলৈ চাওঁ আৰু আকাশৰ সৈতে কথা পাতোঁ আকাশে মোৰ লগত কেতিয়াও নেখেলে সদায় ৰাতি তৰাবোৰক লগত লৈ মোক দেখা দিয়ে আৰু মই কথা পাতোঁ তেওঁ চুপচাপ হৈ শুনে কেতিয়াও অসহ্য নহয় আজি ৰাতি কি আকাশৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা নেকি আমাৰ কথাতকৈও আকাশৰ কথা কোৱা বেছি জৰুৰী নেকি আমাৰ সম্পৰ্ক দূৰত্ব হৈ যোৱাৰ পিছত একমাত্ৰ বন্ধু বুলিবলৈ তেওঁৱেই আছিল মোৰ কাষত তুমি তেওঁক পাহৰি যাবলৈ কৈছা মই কেতিয়াও তেওঁক পাহৰিব নোৱাৰোঁ আচ্ছা মই যাব লাগিব মোৰ বাবে আকাশে বাট চাই আছে মই ৰাখিছোঁ ঐ